শ্যাম কানুই হত্যা কৰিলে হাৰ্টথ্ৰবক মৃত্যুৰ আগমুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ সৈতে শ্যাম কানুৱে কিদৰে ৰচিছিল পৰিকল্পনা মাত্ৰ ৭৫ মিনিটৰ ভিতৰত শেষ কৰিছিল জুবিন গাৰ্গক চাৰ্জশ্বিটত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য কিন্তু আচৰিত জুবিন গাৰ্গৰ দৰে এটা হত্যাক অসমৰ সম্পদক কিয় হত্যা কৰিলে নৰপিশাচে অভিমন্যুৰ দৰে কিদৰে শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভাৰ চক্ৰবেহুত সোমাই পৰিছিল জুবিন গাৰ্গ জানিলে বুকু কঁপি যাব আপোনাৰো যি কথা শুনাৰ মন নাছিল সেই কথা শুনিবই লাগিব জানিবই লাগিব সিংগাপুৰলৈ নিজৰ নাক ৰাখিবলৈ লৈ যোৱা জুবিন গাৰ্গক গুৰুত্বপূৰ্ণ বুলিয়েই নাভাবিলে শ্যাম কানুৱে অমৃত প্ৰভা নামৰ সুবিধাবাদী যুৱতীগৰাকীক জুবিন গাৰ্গৰ সৈতে একেটা কোঠাতে দিয়া হৈছিল থাকিবলৈ জুবিন গাৰ্গ অসুস্থ বুলি জানিও মাতল কৰিবলৈ অমৃত প্ৰভাৰ হাতত তুলি দিছিল শ্যাম কানুৱে জুবিন গাৰ্গৰ বাবে সুৰাৰ গিলাচ পোষ্টমেলনক অসমত যিদৰে নিৰাপত্তা প্ৰদান কৰা হৈছিল জুবিন গাৰ্গৰ সৈতে তাৰ আধাও যদি ব্যৱস্থা ললেহেঁতেন আজি জুবিন গাৰ্গবিহীন নহলহেঁতেন অসংখ্য উৰে নিশা টোপনি যাবলৈ নোপোৱা জুবিন গাৰ্গক পুৱাই লৈ গৈছিল য়ট পাৰ্টিলৈ য়টতো জুবিন গাৰ্গক খাবলৈ দিয়া হৈছিল কেৱল সুৰা আৰু মাংস ধলং পলং হৈ থকা জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ উচতনি দিছিল সিদ্ধাৰ্থ আৰু শেখৰে সাগৰত যেতিয়া জুবিন গাৰ্গ ডুব গৈছিল কোনেও বহু সময় ধৰি কৰা নাছিল উদ্ধাৰ ইয়াৰ উপৰিও সাগৰৰ পৰা উদ্ধাৰ অনাৰ পিছত অচেতন হৈ থকা জুবিন গাৰ্গক ৭৫ মিনিট সময় ধৰি পেলাই ৰাখিছিল সাগৰৰ পাৰত ফালে জুবিন গাৰ্গে নিজৰ ভাতৃ বুলি চিনাকি দিয়া সন্দীপন গাৰ্গৰ সন্মুখতে সকলো ঘটনা সংঘটিত হোৱাৰ পিছতো ভাতৃৰ জীৱন বচাবলৈ এবাৰো নকৰিলে তিল মানুহ চেষ্টা সমগ্ৰ ঘটনাৱলীৰ তথ্য প্ৰমাণ সহ চাৰ্জশ্বিট দাখিলেৰে এছআইটিয়ে জুবিন গাৰ্গক হত্যা কৰা অভিযোগ তুলিছে শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন শেখৰ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে এয়া আমাৰ দুৰ্ভাগ্য বিদেশত থকা আপোন মানুহবোৰে চিনিয়ে নাপালে মঙহৰ টুকুৰাটো অসমৰ বুকাত লুতুৰি পুতুৰি মানুহবোৰে ৭৫ মিনিটটো দূৰৰে কথা ৭৫ ছেকেণ্ডো অচেতন হৈ পৰি থাকিবলৈ নিদিলেহেঁতেন প্ৰাণৰ জুবিনক শ্যাম কানুই হত্যা কৰিলে হাৰ্টথ্ৰবক মৃত্যুৰ আগমুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ সৈতে শ্যাম কানুৱে কিদৰে ৰচিছিল পৰিকল্পনা মাত্ৰ ৭৫ মিনিটৰ ভিতৰত শেষ কৰিছিল জুবিন গাৰ্গক চাৰ্জশ্বিটত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য উৰে নিশা টোপনি যাবলৈ নোপোৱা জুবিন গাৰ্গক পুৱাই লৈ গৈছিল য়ট পাৰ্টিলৈ য়টতো জুবিন গাৰ্গক খাবলৈ দিয়া হৈছিল কেৱল সুৰা আৰু মাংস